আমাৰ লুৰ কেৰাহী এখন আছে, এখন আজি ধুই মেলি মানে ৰ'দত দিলো। আজি বোলো আলহী আহিব, এখন ব্যৱহাৰ কৰিম। আগতে কৰিছিলো, সৌভিনীয়ে পটকে ক'লে বোলে কচু বনালে একদম ধুনীয়া হৈ যায় বোলে লুৰ কেৰাহী। যিবিলাকে কচু খালে খজুৱাই সেইবিলাকে এনেকে ৰান্ধিব। সুপ্ৰভাত, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সকলোৱে খা খবৰবোৰ কৈ যাবচোন। বহুত দিন আপোনালোকক মই একো সোধাই নাই, নহয়নে? আপোনালোক সকলো ভালে থাকক, কুশলে থাকক। যিসকলে মোক ইমান বেছি মৰম আৰু ছাপোৰ্ট কৰি ইমানখিনিলৈকে আগবঢ়াই নিলে, সেই সকলোকে বহুত বেছি কৃতজ্ঞতা জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আজিও আমাৰ ঘৰলৈ আলহী আহিব। এইকেইদিন আপোনালোকে দেখিয়ে আছে যে আমাৰ ঘৰত অতিথি, এইকেইদিন বুলি নহয় আৰু প্ৰায় আমাৰ ঘৰত অতিথি থাকেই। আজি পিছে এতিয়া কৈ নিদিওঁ যে আমাৰ ঘৰলৈ কোন আহিব। কেনেকুৱা হৈছিলে? ইয়াত হৈ গৈছিলে, পানী বেছিকৈ খাই দিছিলে, অকণমান মানে উশাহটো লাগি ধৰা নিচিনা হৈ গৈছিলে। মই ভয় খাই গ'লোগে, ধুপ ধুপকৈ মাৰি দিলোঁ বাৰু, হৈ গ'ল পটককৈ। এতিয়া দেখুৱাই আছে মানে মোহাৰি দিব লাগে আৰু কেনেকৈ কৰি দিছোঁ। মোক কলি যা, ভাল হৈ যাব দেই। কোনে খেলিব? পাৰিলেও মাইনা নালাগে কেলৈ? চব সময়তে মাইনা লাগেনো, আজিকালি মাইনা এটা লৈয়ে থাকে। ব'লা দাদু কোৱা। এইফালে আমাৰ চেনাইধন, গুড মৰ্ণিং। হেল্ল', এয়া মই জিমি কাকতি ফুকন। আকৌ এবাৰ ইমান ঠাণ্ডাত ইমানকে ধুই নাথাকে নহয়। হয়, ঠাণ্ডাত বেমাৰ হ'ব লাগিলেহে চফা মানুহৰ আকৌ ওলাই যাব। এটা আমলখি মোৰ হাতত, এটা আমলখি আমাৰ চেংডাঙৰ হাতত। সৰুতে যে ল'ৰা ছোৱালীয়ে শিকাই দিলে চব শিকে। লোৱাৰ লগে লগে কৈছে ধুই ধুই পেলাই দেই, ধুই খাবলৈ ভালনে? খোৱা হৈ গ'ল। নাই দেই, এই কেনি গ'ল জানো। আমাৰ মুনুমাই কাপোৰ কানি ধুই এয়া মেলিছে। আজিকালি আৰু বতাহো দিয়ে থাকে নহয়, পুতুককৈ শুকায়। শিল লৈছে, চাক খেলিছে, কৰিছে। দুদু ঘৰ বনাবলৈ আনি থৈছে। তেওঁ এইবোৰে কাম হৈ আছে। নাতিয়েকে দলিয়াই, দৌদৌকে আকৌ গোটাই। মাইনাটো এনেকৈ জকত দুখ পাইছিলে চাওঁচোন। সোণটোৱে আজি মাংস বইল কৰি বনাইছিলে। খাওঁতে যে মনত নপৰিলে কেনেকুৱানো হৈছে বুলি দেখুৱাম বুলি একদম খাই শেষ কৰোঁতেহে মনত পৰিছে। এসাঁজ খালোঁ। আজি একদম খাওঁতে বহুত দেৰি হৈ গ'ল। ৰ'দ ল'লোঁ, কিবা কৰিলোঁ, মানে এনেকৈ থাকোঁতে বহুত সময় হ'ল। তাৰপিছতে ভাত খাবলৈ ল'লোঁ। সোণটোৱে বোলে মাংস অকণমান বনাওঁ, বইল কৰি পেলাই খাওঁ। তেনেকৈ ৰৈ দিলোঁ নহয়, বহুত দেৰি হৈ গ'ল। এতিয়া বাচনবিলাক ধুই লওঁ, তাৰপিছতে আৰু কি আছে আৰু কাম বনখিনি কৰি মেলি আজৰি হওঁ। মানে আলহী পাবহিয়ে নহয়। এয়া বনাই আছোঁ চাহ, এইফালে গাখীৰ চাহ, এইফালে উতলাইছোঁ গাখীৰ, আৰু এয়া হৈছে লাল চাহ। আপোনালোকক কৈ আছিলোঁ ন আলহী আহিব বুলি। কোন আহিলে দেখুৱাম দেই, ৰ'ব মই চাহকাপ বাকি লৈছোঁ। এয়া হৈছে গাখীৰ চাহ আলহীৰ কাৰণে, আৰু এয়া হৈছে অকণমানি এটাৰ কাৰণে। সি বোলে লাল চাহে খায়, বা আমাৰ লগত একদম মিলি গৈছে। এইফালে মোৰ, এইফালে এখেতৰ। উঠিলা? ডাঙৰ আইতাই কি আনিলে চোৱাচোন, দেখুৱাই দিয়কচোন বাইদেউ ফ্ৰকটো। সেইফালে দেখুৱাই দিয়ক। ইয়াত দিছে আমাৰ ডাঙৰ আইতাকে, কি ধুনীয়া ফ্ৰক, বৰ মৰম লাগিছে দেই। আইতাক মাতা আকৌ, নাই শুই উঠি আহিছে যে। এইজনী আজি অথনিৰ পৰা কৈ আছিলোঁ সৌভিনী আহিব বুলি। সৌভিনী বুলি কোৱা নাই, আলহী আহিব বুলি কৈছিলোঁ। এয়া আমাৰ সৰু ভণ্টি। এইফালে আমাৰ দেহা মানুহ একদম পুৰা মোবাইল চোৱাত ব্যস্ত। বাইদেউ চাহ খাই লওক। পেহাই থৈও গৈ ঘৰ পালেগে চাগে। দৌৰিছে যে বেছিকে, খেলিছে সেইকাৰণে। হ'বনি, এইটো তুমিয়ে দি দিয়া। মোক থবলৈ দিছিলে আকৌ, দি দিবলৈ, এতিয়া নিজে দিলেহে তাই লগ ল'ব। থেংক ইউ কোৱা, থেংক ইউ কৈ দিয়া শুন। না শুই উঠি আহিছে যে সেইকাৰণে মাত চাত নাইকিয়া হৈ আছে। মোবাইলটোত চোৱাৰ আমেজো বেলেগ, আৰু এটা টিভিত নিজৰ ভিডিঅ' চাই থকাৰ আমেজো বেলেগ। এয়া ভণ্টি আৰু আমাৰ বেটা, এফালে আমাৰ এখেত, আমি চবেই লগ লাগি এনেকৈ চাই আছোঁ। অৱশ্যে এতিয়া এডভাৰটাইজে ওলালে আপোনালোকক দেখুৱাওঁ বুলি কওঁতেই। আমাৰ লুৰ কেৰাহী এখন আছে, সেইখন আজি ধুই মেলি মানে ৰ'দত দিলোঁ। আজি বোলো আলহী আহিব, এখন ব্যৱহাৰ কৰিম। আগতে কৰিছিলোঁ, সৌভিনীয়ে পটকে ক'লে বোলে কচু বনালে একদম ধুনীয়া হৈ যায় বোলে লুৰ কেৰাহী, নতুনকৈ কিনাখন। চাওকচোন বাৰু, কৈছিলেহে এক কচা কচু লৈ আহিলোগে। মই যেতিয়া কচু থুৰি বুটলোঁ, তেতিয়া কিন্তু মই এনেকৈ পাতে চাতে চব এনেকৈ সৰু সৰুকৈ কাটি দিওঁ। ঠিক ইমানটো জোখত এনেকৈ কাটোঁ। আপোনালোকে কেনেকৈ কৰে জনাব দেই।
আৰু এনেকৈ কাটি লৈ ইয়াতে অলপ এনেকৈ পানী দিওঁ তাৰপিছতে পানীৰ লগত অকণমান এনেকৈ নিমখ দি দিওঁ যাতে ইয়াত থকা বীজাণুবোৰ নাশ হয় কাৰণ বাহিৰৰ পৰা বুটলি আনিছোঁ আৰু আপোনালোকে কেনেকৈ কয় সেইটো জনাব লগতে আজি ভিডিঅ'টোত মোক জনাব যে মোৰ আগৰ পৰা কোনে কোনে ভিডিঅ' চাই আছে আৰু আজি নতুনকৈ কোনে কোনে মোৰ ভিডিঅ' চাবলৈ আহিছে কাৰণ সকলোৱেতো চব সময়তে মোৰ পেজটো নাপাব পাৰে বা চেনেলটো নাপাব পাৰে মোৰ ঘৰত থকা এই পৰিয়ালটোৰ বাদেও আপোনালোকো মোৰ এটা পৰিয়াল গতিকে সকলোৰে কথাবোৰ জানিলে যেতিয়া মন্তব্যবোৰ পাওঁ বহুত বেছি ভাল লাগে এতিয়া এখিনি তিয়াই পেলাই মই এনেকৈ থৈছোঁ অকণমান কিবা এটা এনেকৈ ঢাকি ৰাখিম আৰু ৰান্ধিম কিহৰ লগত দেখুৱাই আছোঁ দেই কাক বেয়া পালা নো এই মাক বেয়া পালা নেকি নে দেউতাক বেয়া পালা কিবোৰ যে কৰি থাকে আৰু মোৰ কলিজাজনী এই মানে কি কৰা গম পাইছেনে আজিকালি ঠেহ লাগিলেও এনেকৈ পৰি দিয়ে কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে কি ধামকৈ মানুহজনী পৰিব মূৰটো কিন্তু লাহেকৈ পেলাব দেই কি চৰি নাই মই একোকে কোৱা নাই তুমিহে ধমকৈ পৰা আকৌ নপৰিবা আকৌ ই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম এয়া গাহৰি মাংস আৰু আলু মই এনেকৈ গেছৰ ওপৰত তুলি দিলোঁ যাতে সোনকালে বইল হয় তেতিয়া কুকাৰত দিলে মানে সোনকালে হৈ যায় যে আগে এইখিনি বইল কৰি ল'ব লাগিব মাংস বইল কৰি কুকাৰটো নমাই ল'লোঁ তাৰপিছতে এতিয়া কেৰাহীখন পাতিলোঁ মই হয়তো ক'বলৈ আকৌ পাহৰি যাব পাৰোঁ দেই অথনি আপোনালোকক কৈছিলোঁ যে এখন লুৰ কেৰাহী সেইকাৰণে আচলতে ৰংটো এনেকুৱা আৰু এয়া হৈছে ঘৰৰ পুৰঠ বিলাহী আমাৰ এখেতে নিজেই কৰা বিলাহী এইকেইটা এই দুটা বিলাহী লৈছোঁ আলু পিচ মই মাংসৰ লগত একেলগতে বইল কৰোঁ আৰু সেইকাৰণে এই আলু পিচ মই আগে এনেকৈ ফ্ৰাই কৰি ল'ম আপোনালোকক দেখুৱাই আছোঁ দেই চাব মই আগৰ মোৰ ভিডিঅ'টো কৈছোঁ যে সকলোৰে ৰন্ধাৰ প্ৰণালীবোৰ বেলেগ বেলেগ প্ৰত্যেকেতো ঘৰত ৰান্ধিয়ে খায় কোনেনো নৰন্ধাকৈ খায় কিন্তু ৰন্ধাৰ যে প্ৰণালীটো বেলেগ বেলেগ সেই প্ৰণালীটোহে মাত্ৰ মই শ্বেয়াৰ কৰিছোঁ আলুখিনি নমাই ল'লোঁ আৰু এতিয়া এইখিনি তেলতে মই দি দিছোঁ পিঁয়াজখিনি একেবাৰে ৰঙা হোৱাৰ আগতে এয়া মই দিলোঁ আদা নহৰু আপোনালোকে তেনেকৈ বনায় আৰু নিজৰ মতে কিমানকণ দিয়ে দিব জলকীয়া দিলেও দিব পাৰে মই অৱশ্যে জলকীয়া নিদিওঁ দেই কাৰণ আমাৰ চেংনাঙে খাব যে আজিকালি জলকীয়া নিদিয়াই হ'লোঁ আৰু এয়া দিলোঁ অলপ জিৰা পাউডাৰ আৰু এইফালে দিলোঁ ধনিয়া গুড়ি নিজৰ জোখমতে হালধি বইল কৰি থোৱা মাংসখিনি ভিডিঅ'টো বৰ দীঘলীয়া হোৱাৰ বাবে খুব কমকৈ দেখুৱাইছোঁ মানে যেনেকৈ কৰিছোঁ আৰু তাৰপিছততো লৰাই আছোঁ গম পাইছে এয়া অকণমান তেল বিৰিঙিলে তাৰপিছতে দি দিলোঁ এমান বিলাহীখিনি একেবাৰে মৰহি গ'ল লগত যে দিয়া থাকে আপোনালোকে কিন্তু একদম ধুনীয়াকৈ এনেকৈ ধুই ল'ব দেই মই কেইবাবাৰো খচি ধুই ল'লোঁ আৰু আদা নহৰু অকণমান ইয়াতো দি থৈছিলোঁ এই কচু ঠুৰি মই এতিয়া ইয়াত দি দিলোঁ ঠিক ঠুৰি বুলি ক'ব নোৱাৰি আৰু এতিয়া এইবিলাক চব খাব পাৰি আপোনালোকে এনেকৈ পাতে চাতে দিয়ে নে নিদিয়ে মোক জনাব আৰু যদি নিদিয়ে এদিন এনেকৈ দি পেলাই ৰান্ধি চাব মাংসখিনি বইল কৰোঁতে মই নিমখ দিছিলোঁ আৰু কচুখিনি যেতিয়া তিয়াই থৈছিলোঁ তেতিয়াও নিমখ দিছিলোঁ সেইকাৰণে নিমখ মই বেছি নিদিওঁ এনেই অকণমান দি দিছোঁ আৰু এতিয়া কচুখিনি দিয়াৰ পিছত যিবিলাকে কচু খালে খজুৱাই সেইবিলাকে এনেকৈ ৰান্ধিব যেতিয়া ৰান্ধি থাকিব একদম সম্পূৰ্ণ সিজি যোৱালৈকে এনেকৈ ৰান্ধি থাকিব আৰু যদি পানী দিবলৈ হয় তাৰ পিছত দিব তেতিয়া চাবচোন কেতিয়াও নখজুৱাই এই যে আলুখিনি মই প্ৰথমতে নিদিয়াৰ কাৰণটো হ'ল কি কচু আৰু মাংস এনেকৈ ৰান্ধি থাকোঁতে আলুখিনি একদম বিচাৰি নোপোৱাকৈ ভাজি পেলাই একদম শেষ হৈ যাব সেইকাৰণে আলু পিটিকা তেনেকৈ মই তুলি পেলাই থৈ দিওঁ আৰু ইয়াত এতিয়া আপোনালোকে পানী দিওঁ বুলিলেও দিব পাৰে নিদিলে এনেকৈও খাব পাৰে মই অৱশ্যে অকণমান দিম আৰু এইখিনি পানী বেলেগ পানী নহয় মই যে মাংস বইল কৰিছিলোঁ সেই পানীখিনিয়ে মই সদায় এইখিনি পানীয়ে দিওঁ তেতিয়া খাবলৈ বহুত বেছি টেষ্ট হয় ৰান্ধি চাব এবাৰ মই কোৱাৰ দৰে আৰু এতিয়া অকণমান আকৌ উতল আহিবলৈ দিম জ্বলা অকণমান যদি দিয়া নহয় ভালো নালাগে ঘৰত খোৱাটো বেলেগ তাতে আহিছে আলহী এয়া ধনিয়া আৰু অকণমান জলকীয়া চেংনাঙলৈ আগে কাঢ়ি ল'লোঁ তাৰপিছতে এতিয়া মই এইখিনি দি দিলোঁ আৰু ইয়াত ধনিয়া আপোনালোকে দিয়ে নে নিদিয়ে সেইটো নিজৰ কথা বহুতে কচু দিলে হয়তো নিদিবও পাৰে কাৰণ চেণ্টটো বেলেগ হৈ যায় যে আমি পিছে ধনিয়া দিলে বৰ ভাল পাওঁ এয়া মোৰ একদম মজাকৈ কচু মাংস বিলাহী এনেকৈ ৰান্ধি পেলাই হৈ গ'ল ধুনীয়া এনেকুৱা এখন যদি মাংসৰ লগত কচুৰ তৰকাৰী খোৱা হয় কিমান টেষ্টি লাগে আপোনালোকে এনেকৈ ৰান্ধি চাব হ'বনি সুদাই হওক নিকায়ে হওক আই ঘৰৰ এসাঁজ ভাত ন খোৱা বেটা খোৱা মাছ নাই মাংস আছে মই কথাটো কৈছোঁ আৰু সুদা নিকা হ'লেও আই ঘৰৰ এসাঁজ ভাত প্ৰথমতে একদম লগ লোৱা নাছিলে তাতে চেইনা শুই উঠিছিলে যে মন চন মাৰি আছিলে এতিয়া চাওক দাদায়েকক পাই একদম গোটেইজনী কিমান ফূৰ্তি কি খেলিছে হাই কোৱা হাই কোৱা কোৱা হাই
বহিছেছো আকৌ কেনি মই কেনেকৈ ঘূৰিম বাৰু এনেকৈ হ'লে চুমু এটা দি দিয়া চুমু দিয়া দুষ্ট কৰিছে চুমু দিয়া আকৌ কি কৰিছা তেনেকুৱা কেনে তেনেকুৱা কৰিছা দুষ্ট এই দুষ্ট কওঁ বুলি কৈছে আকৌ আৰু সেইজনী পেহী আইতাজনী কি চাইছে চোৱাচোন পেহী আইতা কি চাইছানো আমাৰ চেংনাঙে আজিকালি আলহী আহিলে বেলেগ ভাল পায় অকণমান কিবা কিবি কৰি থাকে তাৰ পিছতো আমাৰ ওচৰলৈকে নাহে দাদা কোনটো দাদা এইটো মৰম কৰি দিয়াচোন মৰম দেই মৰম আজিকালি আলহী আহি যিদিনাখন আলহী নাথাকে নহয় সেইদিনাখন মনটো বৰ বেয়া লাগে ইহঁতি কিজনীও গ'লগে ঘৰখন ঠাণ্ডা লাগি আছিলে সেইখিনি ভাল লাগিছে এতিয়া খাই বৈ আজৰি হ'লো বাচন বৰ্তনখিনি ধুই মেলি লওঁ ধুও মানে পিছে হেৰি দেই মুনুৱেহে ধুই আছে মই আনি দিছো এইফালে আইজনী এইফালে ঘূৰি দিয়া এপাক ঘূৰি দিয়ে ৰান্ধিলো মই বাঢ়িলো মই এতিয়া আনি দিছো এতিয়া মুনুৱে ধুব ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকওঁ বিশেষকৈ সবিৰ লগত ঢেৰ কথা আছে এতিয়া সেইখিনি কথা কিন্তু আপোনালোকক আৰু চব দি থাকিলে এখন চিনেমা হ'বগে গতিকে সকলোৱে বিদায় লৈ দিওঁ বাই বাই ন বাই বাই দি দিয়া বাই 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 কোৱা আকৌ মুখে চুমুটা দিয়া